এই পোষ্টাৰখন আমি এঠাইৰ পৰা শ্বেয়াৰ কৰা হয়। মোৰ এটা টিম আছে, সেই টিমটোৱে যেতিয়া তেনেকুৱা ধৰণৰ এটা প্ৰথমতে চাব দিয়ে। আমাৰ টিমৰ এজন মেম্বাৰে হয়তো কিবা এটা মই লগে লগে ডিলিট কৰিছোঁ, আৰু সেইকাৰণে মই সেই ক্ষেত্ৰত ক্ষমা প্ৰাৰ্থী। মই এটাই কৈছোঁ, মই অভিনেতা হিচাপে আজি মই অসমবাসী ৰাইজক প্ৰতি সন্মান আছে। আজি যতীন বৰা হয় এনেকৈ ক'ব পাৰিছোঁ ৰাইজে মৰম স্নেহৰ কাৰণে। ৰাইজৰ প্ৰতি সন্মান জনাই মই ইয়াৰ পিছত যাতে অনাগত দিনত এনেকুৱা ধৰণৰ ভুল নহয় তাৰ প্ৰতি আমাৰ ডিজাইনাৰ তেওঁ ক'লে তেওঁ ক্ষমা বিচাৰিছে, আৰু ভুল নহ'বৰ কাৰণে চেষ্টা কৰিম। আৰু ৰাইজৰ প্ৰতি সন্মান জনাই আমি লাচিত বৰফুকনক নতুন প্ৰজন্মৰ মাজত তেখেতৰ বীৰত্বৰ গাথা প্ৰচাৰ আৰু প্ৰয়াস কৰিবৰ কাৰণে চেষ্টা কৰিম। মানে আনঅফিচিয়েল এইটো কাৰণে কোৱা হৈছে, কাৰণ কিয় যিখন পোষ্টাৰ আমি যিকোনো এখন পোষ্টাৰ সদায় যিটো ভ্ৰাম্যমাণ থিয়েটাৰৰ যিটো নাট্য দল থাকে, সেই নাট্য দলৰ ফালৰ পৰা আচলতে পোষ্টাৰখন সদায় ৰাইজৰ মাজলৈ এৰি দিয়া হয় বা ৰাইজৰ মাজত পঠিয়াই দিয়া হয় পোষ্টাৰ আকাৰত প্ৰিণ্টিং কৰি। আৰু তাৰ আগতেই ধৰক কেতিয়াবা কিবা কাৰণত কোনোবা এজনক চাবৰ কাৰণে দিলে যে এইখন পোষ্টাৰখন হ'বনে নাই, এনেকুৱা ধৰণৰ সেই তেনেকৈ এখন জাষ্ট পোষ্টাৰ জাষ্ট ডিজাইন হৈছিল, আৰু সেইটো যুদ্ধৰ সময়ৰ বা যুদ্ধলৈ যোৱা এনেকুৱা ধৰণৰ কোনো কথাই নাই। জাষ্ট এটা লুক চাইছিলে, সেই লুকটোৱেই কোনোবা দিয়া হৈছিল। আৰু অসমত বহুত এনেকুৱা ধৰণৰ আমাৰ গ্ৰুপ আছে, ফেচবুক বা হোৱাটছএপ গ্ৰুপ আছে, ছ'চিয়েল মিডিয়াত এটা কেতিয়াবা হেৰি হৈ যায়, প্ৰচাৰ হৈ যায়। সেই ক্ষেত্ৰত মানে কৈছোঁ যে ইতিহাস থিয়েটাৰৰ পেজৰ ফালৰ পৰা বা ইতিহাস থিয়েটাৰৰ ফালৰ পৰা সেইখন পাব্লিছ কৰা হোৱা নাছিল, আৰু এতিয়ালৈকে সেইখন প্ৰিণ্টিঙো হোৱা নাই। কাৰণ কিয় আমি পোষ্টাৰ এখন সদায় প্ৰিণ্টিং কৰোঁ, তেতিয়াহে আমি এখন ফাইনেল পোষ্টাৰ বুলি ধৰোঁ। যেতিয়া প্ৰিণ্টিং হোৱাই নাই এতিয়া, আৰু সেইটো এটা প্ৰথম লুক আছিল, ভালেই হ'ল। এতিয়া আমি যিটো ওলাই গৈছে যদিও আমি বেয়া পোৱা নাই এইটো কাৰণে, কাৰণ কিয় তাত ভুল আছিলে, সেই ভুলখিনি ৰাইজে খুব ধুনীয়াকৈ আঙুলিয়াই দিছে, খুব দেখুৱাই দিছে যে কিছুমান বস্তু এনেকুৱা নহয় বা ভাল নালাগে। বীৰজানক যিজন মহাবীৰ হয় এগৰাকী, তেখেতক কি ধৰণে উপস্থাপন কৰিব লাগে, আৰু লাচিত বৰফুকনৰ সেই চৰিত্ৰটো মানুহৰ বুকুৱে বুকুৱে হৃদয়ে আছে, কাৰণ মনে মনে প্ৰাণে আছে। কাৰণ কিয় সেইটো শুদ্ধ হ'লেহে বা ভাল হ'লেহে ভাল লাগিব। আৰু এইটো এটা সকলো এটা চেণ্টিমেণ্ট হয়, জাতীয় চেণ্টিমেণ্ট, আৰু আমি সেইটো ক্ষেত্ৰত বেছি বিতৰ্ক হোৱাটো নিবিচাৰোঁ। আৰু কিছুমানে আক্ৰোশমূলকভাৱে আক্ৰমণ কৰে বা বিভিন্ন ধৰণৰ শব্দ প্ৰয়োগ কৰে, এনেকুৱাখিনি যাতে নহওক। কাৰণ কি যতীন বৰা এগৰাকী বেলেগ কোনোবা বা হেৰি নহয়। যতীন বৰাৰ যিখিনি অসমৰ সাংস্কৃতিক জগতখনৰ প্ৰতি যিখিনি অৰিহণা, ভ্ৰাম্যমাণৰ প্ৰতি যিখিনি অৰিহণা, অসমৰ অভিনয় জগতৰ প্ৰতি যিখিনি অৰিহণা, সেইখিনিক আমি মানে পাহৰি গ'লে নহ'ব, আমি সদায় মনত পেলাব লাগিব। আৰু সেইকাৰণে যতীন বৰা ডাঙৰীয়াই যিটো কাম কৰিব আৰু নাটকখন উপস্থাপন কৰাৰ ক্ষেত্ৰত তেখেতে 100% ৰাইজক আশ্বাস দিছে যে এখন শুদ্ধ ভাল নাটক কৰিব। আৰু এই ক্ষেত্ৰত কিন্তু যে এই পোষ্টাৰৰ ক্ষেত্ৰতে হওক বা ফটোৰ ক্ষেত্ৰতে হওক, যিগৰাকী নাট্যকাৰগৰাকীৰ কোনো ধৰণৰ ইয়াত সম্পৰ্ক নাই। কাৰণ তেওঁ নাটক লিখে, তেওঁ থাকে এটা দূৰত, আৰু তেওঁ ইমান বেছি এইখিনিত সোমাই নাথাকে। কাৰণ অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াই এই পোষ্টাৰখনৰ যে মানে হ'ল বা পোষ্টাৰখন যে পাব্লিছ কৰিব লাগে বা সেই ড্ৰেছখিনিৰ কথাত সিমানখিনি জ্ঞাত নহয়। কাৰণ কিয় তেওঁ কেৱল এখন থিয়েটাৰ নহয়, কেইবাখন থিয়েটাৰৰ লগত যিহেতু জড়িত, বিভিন্ন নাটকৰ লগত জড়িত। এতিয়া যিহেতু আমাৰ 2-এখন নাট্য দলে নাট আৰম্ভ কৰিলেই আখৰা, তো সেইকাৰণে সেইবিলাকক লৈ তেওঁ ব্যস্ত। সেইকাৰণে তেওঁ এইটো ক্ষেত্ৰত ইনভল্ভ নহয়, আৰু মই ইনভল্ভ নকৰাবলৈও অনুৰোধ জনাইছোঁ। কিছুমানে হেৰি কৰিছে, কিন্তু তেওঁ 110% তেওঁ যি নাটক লিখিছে, আগতেও মূলাগাভৰু তেওঁ লিখিছে, জয়মতী লিখিছে, বহুত নাটক লিখিছে, শকুন্তলা লিখিছে, কিন্তু তাত কোনো ধৰণৰ বিসংগতি নাই। ৰাইজৰ কোনো তাতে আমি হেৰি দেখা পোৱা নাই, তেওঁ ধুনীয়াকৈ উপস্থাপন কৰিছে। মূলাগাভৰুত একেবাৰে আমাৰ বুৰঞ্জীমূলক নাটক হিচাপে আটাইতকৈ পুৰণি এটা চৰিত্ৰ হয়। একদম আহোম সাম্ৰাজ্যৰ প্ৰথম মানে তেখেতসকল যোদ্ধা আছিল, আৰু আমাৰ লাচিত বৰফুকন তাত বহুত পিছৰ। সেইকাৰণেই তেখেতৰ আমি আশ্বাস দিব পাৰোঁ যে তেখেতে লাচিত বৰফুকনৰ ক্ষেত্ৰত যিখিনি নাটক হিচাপে উপস্থাপন কৰিব, সেইখিনি 100% শুদ্ধকৈ কৰিব, তাত কোনো ভুল ত্ৰুটি ৰৈ নাযায়। আৰু ইতিমধ্যেই বিভিন্ন বিশেষজ্ঞ বিভিন্নজনৰ লগত বিভিন্ন দল সংগঠন, যিবিলাক আমাৰ আহোম জনগোষ্ঠীয় মহাবীৰ লাচিত বৰফুকনৰ লগত জড়িত স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন NGO যিমানখিনি আছে দল সংগঠন জাতীয়, সকলোৰে লগত আমি যোগাযোগ কৰিছোঁ, সকলোৱে আমি পৰামৰ্শ লৈছোঁ। আমি আহোম জনগোষ্ঠীৰ যিমানখিনি আমাৰ যিসকল জাতীয় দল সংগঠন আছে, জনগোষ্ঠীয় দল সংগঠন, তেখেতসকলৰ লগত যোগাযোগ কৰিছোঁ যে অনাগত দিনত তেখেতসকলৰ লগত আমি আলাপ আলোচনা কৰি, আৰু যিহেতু মহাবীৰজনা অসম নহয় ভাৰতবৰ্ষৰ গোটেই বিশ্বৰ এগৰাকী মহান যোদ্ধা, আৰু তেওঁক আমি ধুনীয়াকৈ
শুদ্ধকৈ উপস্থাপন কৰিম আৰু ইতিমধ্যে চাওচেঙে অৱগত কৰিছে তেওঁ যিখিনি ভুল আছিল সেইখিনি তেওঁ শুধৰাই দিব আৰু তেওঁ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিছে আৰু এইখিনি ক্ষেত্ৰত মই যতীন দাক পোনচাতেই দোষাৰোপ যাতে কোনো নকৰে সেইখিনি অনুৰোধ জনাইছোঁ কাৰণ কিয় যতীন দাই ক'বলগীয়াখিনি কৈছে চাওচেঙৰ ওপৰত কাৰণ কিয় তেওঁ এগৰাকী আহোম সম্প্ৰদায়ৰ আহোম জনগোষ্ঠীৰ ল'ৰা তেওঁ সাজপাৰ কৰি আছে বেষ্টটো আটাইতকৈ তেওঁ একদম ভাল এটা শুদ্ধ ৰূপত দিব বুলি আমি তেওঁ মানিছোঁ ইয়াৰ আগতেও আমাৰ বহুত সাজ সজ্জা কৰা লোক ব্যক্তি আছে আমি তেখেতসকলক নলৈ এওঁ কি কাৰণে লৈছোঁ কাৰণ কিয় এওঁ এই আমাৰ জনগোষ্ঠীটোৰ এজন সদস্য আৰু তেওঁ ধুনীয়াকৈ কৰিব তাক সেই ক্ষেত্ৰত তেওঁ ক'ৰবাত উপস্থাপনৰ শৈলীত কিবা ভুল হৈছে তাক আমি সেইটো শুধৰাই ল'বলৈ মানুহৰ মাতে ভুল হয় সেইখিনি অনুৰোধ জনাইছোঁ আকৌ সমূহ সংবাদ মাধ্যমক আমি ধন্যবাদ দিওঁ সকলোকে সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ এই কথাখিনি সঁচা কথাখিনি যাতে সকলোৰে মাজত প্ৰচাৰ কৰে আৰু যিহেতু ইতিহাস থিয়েটাৰৰ এটা এষ্টাব্লিছ এজন প্ৰডিউচাৰ তেওঁ ইয়াৰ আগতে মই এটা বছৰ আছোঁ জানো সুন্দৰভাৱে তেওঁ নতুন কিছুমান এক্সপেৰিমেণ্ট কাম কৰি ভাল পায় আৰু অভিজিৎ ভট্টাচাৰ্যই তেনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছে মই অভিনয় কৰি অজয় ফুকন থাকিব সকলোকে এটা কথা কৈছোঁ সকলোকে ধৰি নাথাকি মই যতীন বৰাই সকলোকে এটাই অনুৰোধ কৰোঁ যে আপোনালোক দল সংগঠন সকলোৱে আমাক সহায় কৰক যাতে এই নাটকখন সুন্দৰভাৱে যাতে উপস্থাপন কৰিব পাৰোঁ ধন্যবাদ জনাইছোঁ লাচিত বৰফুকনৰ ৰূপত যতীন বৰাৰ ভাইৰেল পোষ্টাৰক লৈ অসমবাসী ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা যতীন বৰাই। নিউজ ডেস্ক ৰিপৰ্ট দৈৰতি অসম।